নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ ট্ৰিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি খবৰ বহুকেইটা আছে, মাজতে কেইবাদিনো বিৰতি ললো বিহু বুলি আৰু বেমাৰো গ'ল, যাৰ কাৰণে নেকি ভিডিঅ' আপলোড কৰাত অকণমান পলম হৈ গ'ল আৰু আজিও অলপ চৰ্দি লাগি আছে। মানে চৰ্দি লাগি থাকিলে এনেকুৱা হয় ভিডিঅ' বনাবৰ কাৰণে বিৰাট অসুবিধা হয়, কাৰণ নাকেৰে উশাহ লোৱাত কষ্ট হয় আৰু কণ্টিনিউৱাছলি খবৰবিলাক কৈ থাকিব লাগে, যথেষ্ট অসুবিধা লাগে। সেইকাৰণে মাজতে একদিন গেপছ দি দিলোঁ, বাকী দুদিন বিহু বুলি গেপছ দি দিলোঁ। এতিয়া পুনৰ আকৌ আপোনালোকৰ কাৰণে কণ্টিনিউ ভিডিঅ' আপলোড কৰি যাম। তো শেষলৈকে ভিডিঅ'বিলাক চাই থাকিব, এনেকৈ ছাপোৰ্ট কৰি যাব, যেনেকৈ মৰম কৰি আছে, যাতে এই মৰম আপোনালোকৰ চিৰদিন জীয়াই থাকে, মোৰ প্ৰতি তাৰেই কামনা কৰিছোঁ। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। আপোনালোকৰ বিহু কেনেকুৱা গ'ল সেইটো কমেণ্ট কৰি জনাবা। মোৰ একদম বিন্দাছ গ'ল, বেমাৰ বুলি ঘৰতে সোমাই থাকিলোঁ। আপোনালোকৰ কেনেকুৱা গ'ল কমেণ্ট এটা কৰি জনাব। তো নুঘূৰাও নহয় বাৰু, অলপ চলপ ইফালে ঘূৰিলোঁ। আপোনালোকে যদি মোক চাই থাকিব বিচাৰে ক'ত গৈছোঁ ক'ত নাই যোৱা, আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব, tkmine.real মোৰ ইনষ্টাগ্ৰাম ID। মই ফটো বিৰাট আপলোড কৰোঁ, সঘনাই ভিডিঅ' আপলোড কৰোঁ, ফটো আপলোড কৰি থাকোঁ, ক'ত গৈছোঁ ক'ত নাই যোৱা। ইনষ্টাগ্ৰামত মোক ফ'ল' কৰি ল'ব। আগবাঢ়িছোঁ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে মহিলাসকলৰ কাৰণে। এই যে মহিলা উদ্যমিতা আঁচনিখন আছিলে, মহিলাসকলক যে 10,000 টকাকৈ দিব বুলি কৈছিলে, নিশ্চয় আপোনালোকৰ মনত আছে। আপোনালোকৰ ঘৰৰ মহিলাসকলেও হয়তো সেই আঁচনিখনৰ কাৰণে আবেদন কৰিছে। বিশেষকৈ যিসকল মহিলা নেকি আত্মসহায়ক গোটত আছে, সেইসকল মহিলাকহে এই আঁচনিৰ ধন দিয়া হ'ব। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে ইয়াৰ বাবে অসমৰ কেবিনেটৰ বৈঠকত প্ৰায় 200 কোটি টকাৰ অনুমোদন জনাইছে বুলি জনাইছে। মানে এই আঁচনিখনৰ বাবে পইচা বিতৰণ কৰিবৰ বাবে 200 কোটি টকাৰ অনুমোদন জনাইছে আমাৰ অসমৰ কেবিনেটৰ বৈঠকত। মানে এইটো থিৰাং হ'ল যে মহিলাসকলে এতিয়া পইচা পাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল মুখেৰে কৈ থকা নাছিলে, মুঠৰ ওপৰত এটা আশ্বাস দিছে যে ইয়াৰ বাবে পইচা ধাৰ্য কৰা হৈছে, কেবিনেটত ইয়াৰ ওপৰত সিদ্ধান্ত লোৱা হৈছে। 200 কোটি টকা ধাৰ্য কৰি এতিয়া মহিলাসকলক পইচা বিতৰণ কৰিব। তাৰ লগে লগে এটা বিশেষ খবৰ ওলাইছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এই আঁচনিখনক লৈ এখন SOP জাৰি কৰি দিছে। এই যি নেকি মহিলা উদ্যমিতা আঁচনিখন আছে, তো এই আঁচনিখনক লৈ এখন SOP জাৰি কৰি দিছে যে কোনে পইচাটো পাব, কোনে পইচাটো নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনোৱা অনুসৰি প্ৰায় 27 লাখ মহিলাইহে কেৱল এই আঁচনিৰ ধন লাভ কৰিব বুলি জনাইছে। কেৱল 27 লাখ মহিলাইহে এই আঁচনিৰ ধন লাভ কৰিব। মন্ত্ৰী বিধায়কৰ পৰিয়ালবৰ্গই কিন্তু এই আঁচনিৰ ধন নাপাব। তাৰ লগতে ভাল ব্যৱসায়ী থকা ট্ৰাক বা JCB এনেকুৱা ধৰণৰ গাড়ী মটৰ থকা লোকসকলৰ ফেমিলিয়ে কিন্তু এই আঁচনিৰ ধনটো নাপাব বুলি জনাইছে। এই আঁচনিখন যেতিয়া নেকি প্ৰস্তুত কৰিছিলে তেতিয়া কোনো ধৰণৰ এনেকুৱা SOP নাছিলে, কিন্তু এতিয়া SOP বনাই দিছে। কেৱল 27 লাখ মহিলাই পাব। ঘৰত গাড়ী মটৰ ট্ৰাক JCB এইবিলাক থাকিব নালাগিব। আৰু লগতে কোনো ফেমিলিৰ দূৰলৈকে ৰিষ্টা কোনো ধৰণৰ পলিটিকেল পাৰ্টিৰ সৈতে থাকিব নোৱাৰিব। মন্ত্ৰী বিধায়ক তেওঁলোকৰ ঘৰত থাকিব নোৱাৰিব, তেতিয়াহে এই আঁচনিৰ ধন পাব বুলি জনাইছে। এতিয়া আপোনালোকৰ ঘৰত তেনেকুৱা কিবা কেটেগৰী আছে নেকি, আপোনালোকে নিজে চিন্তা চৰ্চা কৰক, আৰু যদি আছে তেন্তে আপোনালোকে এই পইচা নাপাব। আমাৰ অসমত কেৱল 27 লাখ মহিলাকহে এই পইচা দিব বুলি কৈছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ যিসকল নেকি আশা কৰ্মী আছে, আমাৰ অসমৰ যিসকল নেকি অংগনবাদী কৰ্মী আছে, অংগনবাদী যিসকল সহায়িকা আছে, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। আমাৰ অসমৰ যিসকল নেকি অংগনবাদী কৰ্মী আছে, যিসকল নেকি সহায়িকা আছে, তো তেওঁলোকে বহু দিনৰে পৰা অসম চৰকাৰৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰি আছে যে তেওঁলোকৰ কিছুমান অসুবিধা আছে। সেই অসুবিধাবিলাক অসম চৰকাৰে সমাধান কৰিব লাগে, কিন্তু অসম চৰকাৰে সেইবিলাকৰ ওপৰত একো চিন্তা চৰ্চা কৰা নাই। আনকি অসম চৰকাৰৰ ওচৰত সেইবিলাক সমস্যা সমাধান কৰিবৰ কাৰণে পইচাও নাই। মহিলাসকলক 2 লাখ টকাকৈ দিবৰ কাৰণে 200 কোটি টকা ধাৰ্য কৰিব পাৰে। মানে প্ৰথম পৰ্যায়ত 10,000, তাৰপিছত 1 লাখ, তাৰপিছত আৰু 1 লাখ, এনেকৈ 2 লাখ দিব। আৰু তো সেইকাৰণে 2 লাখ বুলিয়ে কৈ দিছোঁ। তো বাৰু যি কি নহওক, 10,000 টকাকৈ দিবৰ কাৰণে 200 কোটি টকা ধাৰ্য কৰিব পাৰে, কিন্তু সেই একেখন অসম চৰকাৰে মহিলাসকলে যেতিয়া নেকি নিতৌ কিবা নহয় কিবা এটা কাম কৰি থাকে, যিসকলে নেকি চৰকাৰৰ হৈ বা সমাজৰ ভালৰ বাবে কাম কৰি থাকে, সেইসকল মহিলাক দিবৰ বাবে অসম চৰকাৰৰ হাতত পইচা নাথাকে। ঠিক আছে, এতিয়া অসম চৰকাৰে সিদ্ধান্ত লৈছে দৰমহা বৃদ্ধি কৰাৰ কথা কোৱা নাই, কিন্তু অংগনবাদী কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰাৰ কথা কোৱা নাই। অসম চৰকাৰে কৈছে যে অংগনবাদী কৰ্মী, আশা কৰ্মী, সহায়িকাসকলৰ কাৰণে
তেওঁলোকৰ যিবিলাক নেকি অভাৱ অভিযোগ আছে সেইবিলাক সমাধান কৰিবৰ কাৰণে সেই অভাৱ অভিযোগসমূহৰ বিষয়ে আলাপ আলোচনা কৰিবৰ কাৰণে এখন কমিটি গঠন কৰিব বুলি কৈছে সেই কমিটিখনে সেই মহিলাসকলক সাক্ষাৎ কৰিব মহিলাসকলেনো কিয় প্ৰতিবাদ সাব্যস্ত কৰি আছে মহিলাসকলকনো কি লাগে মহিলাসকলৰ দাবী কি সেই সম্পৰ্কে এতিয়া কি কৰিব সেই কমিটিখনে সাক্ষাৎ কৰি তেওঁলোকৰ পৰা জানিব আৰু তাৰ পাছত যদি পাৰে তেতিয়া সেই সমস্যাসমূহ সমাধান কৰিব আৰু যদি নোৱাৰে তেনেকৈ অংগনবাদী কৰ্মীসকলে ইদিনৰ পাছত সিদিন প্ৰতিবাদ সাব্যস্ত কৰি গৈ থাকিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জোনবিল মেলাৰ ওপৰত তো জোনবিল মেলা এনেকুৱা এখন বৰ্তমান সময়ত আমাৰ অসমত চলা মানে প্ৰত্যেক বছৰে হয় এই জোনবিল মেলা তো এই জোনবিল মেলা আমাৰ অসমত হোৱা এনে এক বজাৰ বুলি ক'ব লাগিব যিখন বজাৰত আজিৰ ডেটতো পৌৰাণিক পদ্ধতিৰে বৰ্তমান সময়ত বস্তু কিনা বেচা কৰা হয় আজিৰ পৰা বহু বছৰ পূৰ্বে যেতিয়া নেকি মুদ্ৰাৰ প্ৰচলন নাছিলে মানে যেতিয়া নেকি পইচাৰ প্ৰচলন নাছিলে তেতিয়া বিনিময় প্ৰথা আছিলে তেতিয়া বজাৰসমূহত বিনিময় প্ৰথা চলে সাপোজ ধৰি লওক আপোনাৰ ওচৰত 1 কেজি চাউল আছে আপোনাক প্ৰয়োজন হৈছে 1 কেজি যেনিবা হালধিৰ আপুনি কি কৰিব যাক নেকি হালধিৰ বিনিময়ত চাউল লাগে আপুনি তাক চাউল দিব আৰু আপোনাক যেনিবা চাউলৰ বিনিময়ত হালধি লাগে তো সেইজন ব্যক্তিৰ পৰা আপুনি কি কৰিব চাউলৰ বিনিময়ত হালধি লৈ ল'ব আৰু সেই জোনবিল মেলাটো ঠিক প্ৰত্যেক বছৰে সেই পৌৰাণিক পদ্ধতিটো বৰ্তমানেও চলাই আহিছে তো জোনবিল মেলা 3 নে 4 দিনৰ কাৰণে অনুষ্ঠিত কৰা হয় আৰু সেই জোনবিল মেলাত কোনো ধৰণৰ পইচা পাতি লেনদেন নচলে কেৱল বিনিময় প্ৰথা চলি আহিছে আগৰ দিনৰ পৰা সেই বিনিময় প্ৰথা চলি আহিছে আগৰ যেটো নেকি পৌৰাণিক পদ্ধতি আছে সেই পৌৰাণিক পদ্ধতিটো জীবিত কৰি ৰাখিবৰ কাৰণে এই মেলাখনৰ প্ৰত্যেক বছৰে আয়োজিত কৰে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰিছে যে ঐতিহাসিক জোনবিল মেলাৰ প্ৰসাৰ কৰিবৰ কাৰণে প্ৰায় 5 কোটি টকাৰ অনুমোদন জনাইছে যাতে জোনবিল মেলাক বিশ্ব পৰ্যায়ত চিনাকি কৰিব পাৰে তো তাৰ কাৰণে এতিয়া প্ৰচাৰৰ অভিযান চলাব অসম চৰকাৰে মানে এডভাৰটাইজমেন্ট চলাব জোনবিল মেলাৰ ওপৰত অসম চৰকাৰে যে আমাৰ অসমত আজিৰ ডেটতো এনেকুৱা এখন বজাৰ আছে পৌৰাণিক বজাৰ আছে যিখন বজাৰত নেকি পৌৰাণিক পদ্ধতিৰে বস্তু কিনা বেচা কৰা হয় আৰু বাহিৰা মানুহবিলাকেও যাতে সেই বস্তুবিলাক চাবৰ কাৰণে আহে তো তাৰ কাৰণে এতিয়া প্ৰচাৰ চলাব অসম চৰকাৰৰ ফালৰ পৰা তো এনেকুৱা কামবিলাক কৰিলে ভাল লাগে হয় নে নহয় গতিকে কেতিয়াবা এনেকুৱা কিছুমান কাম কৰি দিয়ে মনত বেয়া লাগি যায় গতিকে ভাল কাম কৰিছে তো তাৰ কাৰণে লাইক এটা আপোনালোকে কৰি থৈ যাব আৰু খবৰ কিটা যদি জানি ভাল লাগিছে তেনে আপোনালোকে ডেফিনেটলি কিন্তু লাইক এটা কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে উমৰাংচুৰ যি নেকি কয়লা খনিত এক দুৰ্ঘটনা সংঘটিত হৈছিল সেই দুৰ্ঘটনাত 9 জন লোক আবদ্ধ হৈছিল কয়লা খনিৰ ভিতৰত তাৰে ভিতৰত 4 জন লোকৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰিছে আৰু বাকি 5 জনৰ মৃতদেহ এতিয়া পৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই অসম চৰকাৰে বা অসম চৰকাৰৰ এতিয়া এনডিএফবি সেনা বাহিনীকে ধৰি যিসকল নেকি উদ্ধাৰ অভিযানত লাগি আছে তেওঁলোকে বিফল হৈছে এতিয়া পৰ্যন্ত সেই 9 জনকে একেলগতে উদ্ধাৰ কৰিব পৰা নাই মানে 5 জন এতিয়াও আবদ্ধ হৈ আছে তেওঁলোক জীবিত আছে নে মৃত আছে এতিয়ালৈকে একো গম পোৱা নাই হয়তো চাগে মৃত হলগে এতিয়াও জীবিত হৈ থকা নাই আৰু তেওঁলোক বাকি 4 জনৰ কিন্তু মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰিছে এতিয়া বাকি 5 জনৰ কি হল এতিয়ালৈকে খবৰ পোৱা নাই তো সেই উমৰাংচুত যি নেকি কয়লা খনিৰ ঘটনা হৈ গল ঘটনাটোৰ পাছতেই অসম চৰকাৰ ফালৰ পৰা ঘোষণা কৰিছে অসমত যিমান বিলাক নেকি অবৈধ কয়লা খনি চলি আছে তো সকলো বিলাক এতিয়া বন্ধ কৰিব বুলি জনাইছে আৰু তাৰ লগতে যি মৃত 9টা পৰিয়াল আছে তো সেই 9টা পৰিয়াললৈ অসম চৰকাৰৰ ফালৰ পৰা 10 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়াইছে 9টা ফেমিলিকে যি 4টা ফেমিলিক ইতিমধ্যে উদ্ধাৰ কৰিলে আৰু যি নেকি 5 জনক এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই সেই 5 জনৰ ফেমিলিক 10 লাখ টকাকৈ অসম চৰকাৰৰ ফালৰ পৰা এককালীন সাহায্য ৰূপে দিব বুলি কৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো আমাৰ সকলোৰে কাৰণে অসমবাসীৰ কাৰণে এটা ভাল খবৰ ওলাইছে এতিয়া এৰোপ্লেনৰ এসেম্বল হ'ব আমাৰ অসমত এতিয়া এৰোপ্লেনৰ এসেম্বল হ'ব বুলি জনাইছে মানে বিভিন্ন দেশৰ পৰা দেশত যিবিলাক নেকি বিমান চলি থাকে সেই বিমান বিলাকৰ ডাঙৰ বিমান বিলাক এতিয়া আমাৰ অসমত এসেম্বল হ'ব বুলি জনাইছে
সেই বিমানসমূহ এছেম্বল কৰিবৰ কাৰণে বিভিন্ন কোম্পানীৰ সৈতে ট্ৰাই আপ কৰিব আমাৰ অসম চৰকাৰে আৰু ইয়াৰ ফলত কাৰ সুবিধা হ'ব জানেনে ইয়াৰ ফলত আমাৰ অসমৰ থলুৱা যিবিলাক নিবনুৱা ল'ৰা ছোৱালী আছে তেওঁলোকে এটলিষ্ট 20-30 হাজাৰ টকাৰ দৰমহাত তেওঁলোক এটলিষ্ট মানে কৰ্মসংস্থাপন লাভ কৰিব যেনেকৈ নেকি টাটাৰ ফালৰ পৰা সেমি কণ্ডাক্টৰ প্ৰকল্প বঢ়োৱা হৈছে তো টাটাৰ তৰফৰ পৰা প্ৰতিশ্ৰুতি দিয়া অনুসৰি এতিয়া ৰতন টাটা থকা হলে আমি এইটো বাৰু সিওৰ হলুহেতেন যে তাতে কেৱল অসমীয়া ব্যক্তিয়ে চাকৰি পালেহেতেন বুলি কিন্তু যেহেতু এতিয়া ৰতন টাটা দেৱ নাই কিন্তু টাটা কোম্পানীয়ে সেই কামটো চলাই আছে সেমি কণ্ডাক্টৰ প্ৰকল্প বঢ়াই আছে আমাৰ জাগিৰোডত এতিয়া তেখেতে কোৱা অনুসৰি কেৱল অসমীয়া ল'ৰাক মানে আমাৰ অসমৰ যিবিলাক থলুৱা ল'ৰা ছোৱালী আছে তেওঁলোকক সেই সেমি কণ্ডাক্টৰ প্ৰকল্পত কৰ্মসংস্থাপন দিব বুলি কৈছিলে এতিয়া ৰতন টাটা যেহেতু নাই তথাপিও আশা কৰোঁ যাতে আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকক তাতে নিযুক্তি প্ৰদান কৰে যদি প্ৰকৃততে অসমৰ ল'ৰা ছোৱালীক নিযুক্তি প্ৰদান কৰে তেন্তে লাখ লাখ ল'ৰা ছোৱালীয়ে কৰ্মসংস্থাপন পাব ঠিক তেনেকৈ যদি আমাৰ অসমত এৰোপ্লেন এছেম্বল কৰা কোম্পানী আহি যায় আৰু তেওঁলোকেও যদি অসমৰ কেৱল থলুৱা নিবনুৱা ল'ৰাবিলাকক যদি নিযুক্তি প্ৰদান কৰে তেনেহলে অধিকাংশ নিবনুৱাই কৰ্মসংস্থাপন পাই যাব কাৰণ তেনেকুৱা এটা ডাঙৰ ডাঙৰ আইটি কোম্পানীত 20000 টকাটো কমন স্যালাৰি হ'বই 20000 নহলেও 15000 টকাতকৈ ওপৰতে হ'ব স্যালাৰি আৰু বাকি পিএফৰ পৰা ধৰি বহুখিনি সুবিধাটো থাকিবই মেডিকেলৰ লৈকে সুবিধা থাকিব গতিকে যি সকল ল'ৰা ছোৱালী নেকি একেবাৰে বেকাৰ বহি আছে তেওঁলোকে এটলিষ্ট কিবা নহয় কিবা এটা উপাৰ্জনৰ পথ বিচাৰি পাব গতিকে অসম চৰকাৰক ৰিকুৱেষ্ট কৰো যে আমাৰ অসমলৈ যিমান বিলাক নেকি কোম্পানী আহে সেই কোম্পানী সমূহত যাতে মানে একেবাৰে ডাঙৰ পোষ্ট নহলো মিনিমাম যিখিনি নেকি তলৰ পোষ্ট থাকে সেই পোষ্টখিনিত যাতে অসমৰ ল'ৰাখিনিয়ে কৰ্মসংস্থাপন পায় তো তাৰ কাৰণে অসম চৰকাৰেও মোৰ মতে দায়বদ্ধ হ'ব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ ঘৰত বাৰু গাড়ী মটৰ আছে নে নাই আপোনালোকৰ ঘৰত যদি গাড়ী মটৰ আছে তেন্তে আপোনালোকৰ গাড়ী মটৰৰ যিখন নেকি নাম্বাৰ প্লেট লাগি আছে সেই নাম্বাৰ প্লেটৰ প্ৰথম দুটা এলফাবেট বাৰু কি AR AS নে DL নে WA কি হয় আপোনালোকৰ মানে এনেকুৱা প্ৰত্যেকখন ষ্টেটৰ বেলেগ বেলেগ আমাৰ আসামৰ হয় AS অৰুণাচলৰ হয় AR তো এনেকৈ মানে কি হয় ষ্টেটৰ নাম ওয়াইজে প্ৰথম দুটা এলফাবেট হয় যিবিলাক নেকি নাম্বাৰ প্লেট থাকে সেই নাম্বাৰ প্লেট বিলাক আৰু আপুনি দেখাৰ লগে লগে গম পাব যে এইখন কোনখন ৰাজ্যৰ নাম্বাৰ প্লেট হয় বা কোনখন ৰাজ্যৰ গাড়ী হয় সেইটো আপোনালোকে নাম্বাৰ প্লেটটো দেখাৰ লগে লগেই গম পাব আৰু সেই কাৰণে নাম্বাৰ প্লেট সমূহ কি কৰে প্ৰত্যেক ষ্টেট ভেদে বেলেগ বেলেগ হয় যাতে আইডেন্টিফাই কৰিব পাৰে এইখন কোনখন ৰাজ্যৰ গাড়ী হয় যেনেকৈ গতলক কৰ্ণাটকৰ নেকি KL লিখা থাকে তো তেনেকুৱা ধৰণৰ কথা আৰু বাৰু যি কি নহওক এতিয়া আপোনালোকে হয়তো এইটো জানে যে BH নাম্বাৰ সিৰিজৰ এটা নাম্বাৰ প্লেট থাকে সেইটো সবেই ল'ব নোৱাৰে কিছুমান স্পেসিফিক মানুহেহে ল'ব পাৰে আমি AS ৰ জায়গাত BH এৰে আৰম্ভ হোৱা নাম্বাৰ প্লেট ল'ব পাৰো এতিয়া এই BH এৰে আৰম্ভ হোৱা নাম্বাৰ প্লেটৰ ক্ষেত্ৰত কেইটামান SOP জাৰি কৰি দিছে সেই SOP সমূহ কি SOP সমূহ হৈছে এতিয়াৰে পৰা কেৱল ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়েহে এই BH সিৰিজৰ নাম্বাৰ প্লেট ল'ব পাৰিব বুলি জনাইছে তো এই BH সিৰিজৰ নাম্বাৰ প্লেটখনত প্ৰথমে 22 থাকিব তাৰ পাছত BH তাৰ পাছত বাকি সংখ্যাখিনি থাকিব মানে এনেকুৱা ধৰণৰ বাকি আমাৰ যিখন থাকে তেনেলক AS 07 08 09 এনেকৈ থাকে ইয়াতে কি হয় আপোনাৰ উলুটাটো হয় BH টো মাজত থাকিব তো তাৰ লগে লগে প্ৰতিৰক্ষা খণ্ডৰ কৰ্মী বেংক কৰ্মচাৰী তেওঁলোকে BH সিৰিজৰ নাম্বাৰ প্লেট ল'ব পাৰিব বুলি জনাইছে তো আপুনি যদি ইচ্ছা কৰে তেন্তে ডেফিনেটলি আপুনি ল'ব পাৰিব আইবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে HDFC বেংকৰ পৰা আপোনাৰ বাৰু HDFC বেংকত একাউণ্ট আছে নেকি কমেন্ট এটা কৰি জনাব তো HDFC বেংকৰ তৰফৰ পৰা জনাইছে যে HDFC বেংকৰ সাৰ্ভাৰ 24 তাৰিখৰ পৰা টোটালি প্ৰায় 16 ঘণ্টা বন্ধ থাকিব বুলি জনাইছে টোটালি বন্ধ থাকিব তেওঁলোকৰ HDFC বেংকৰ সাৰ্ভাৰ HDFC বেংকে কৈছে যে 16 ঘণ্টা টোটালি শাটডাউন হ'ব তেওঁলোকৰ সাৰ্ভাৰ 24 তাৰিখৰ পুৱা 10 বজাৰ পৰা 25 জানুৱাৰীৰ 2 বজালৈকে 25 তাৰিখৰ 2 বজালৈকে টোটালি সাৰ্ভাৰ ডাউন থাকিব বুলি জনাইছে মানে ৰাতিপুৱা 2 বজালৈকে টোটালি সাৰ্ভাৰ ডাউন থাকিব 25 তাৰিখৰ 2 বজালৈকে
এই সময়ছোৱাত আপোনালোকে গুগল পে, ফোন পে, UPI ট্ৰানজেকশ্যন, নেট বেংকিং এইবিলাক একো কামেই কৰিব নোৱাৰিব। গতিকে আপোনালোকৰ যদি দৈনন্দিন এনেকুৱা ধৰণৰ কাম কাজ থাকে যিবিলাকত নেকি য'ত নেকি আপোনালোকৰ UPI প্ৰয়োজন হয়, নেট বেংকিঙৰ প্ৰয়োজন হয়, HDFCৰ বেংক একাউণ্ট ব্যৱহাৰ কৰে, সেই ক্ষেত্ৰত আপোনালোকে অকণমান সমস্যাত ভুগিব পাৰে 24 তাৰিখৰ দিনাখন। গতিকে মনত ৰাখিব 24 তাৰিখটো পালেহিয়ে আৰু আজি হৈ গ'ল 17 তাৰিখ, গতিকে কেইদিনো আছে। গতিকে 24 তাৰিখৰ দিনাখন নেট টোটেলি সাৰ্ভাৰ ডাউন থাকিব HDFC বেংকৰ। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে 2023 চনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে আমাৰ অসমত ডন বস্কোৰ নিচিনা অত্যাধুনিক প্ৰায় 1000খন বিদ্যালয় স্থাপন কৰিব বুলি জনাইছিলে। প্ৰায় 1000খন মাধ্যমিক বিদ্যালয় স্থাপন কৰিব বুলি জনাইছিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। এতিয়া সেই 1000খন বিদ্যালয় ক'ত? 1000খন বাদ দিয়ক, তাৰে এখনো দেখোন বৰ্তমানলৈকে উদ্বোধন হোৱা নাই। এতিয়া সেই সন্দৰ্ভত যেতিয়া নেকি সাংবাদিকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক প্ৰশ্ন সোধে যে আপুনিতো কৈছিলে 2023 চনতে আমাৰ অসমত অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰে সমৃদ্ধ ডন বস্কোৰ সদৃশ প্ৰায় 1000খন বিদ্যালয় আপোনালোকে স্থাপন কৰিব, ক'তা? তাৰে দেখোন এখনো নাই। তেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে 1000খন বিদ্যালয়ৰ কাম অলৰেডি চলি আছে বুলি জনাইছে। প্ৰায় 400খন বিদ্যালয়ৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। খুব শীঘ্ৰেই প্ৰায় 400খন বিদ্যালয় শুভমুক্তি দিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। আৰু বাকী 600খন বিদ্যালয়ৰ কামো খুব শীঘ্ৰেই আৰম্ভ কৰিব বুলি জনাইছে। এতিয়া ক'ত ক'ত সেই 400খন বিদ্যালয়ৰ কাম আৰম্ভ হৈছে বা ক'ত অলৰেডি কমপ্লিট হৈছে শুভমুক্তি দিব সেই সম্পৰ্কে এতিয়ালৈকে গম পোৱা নাই। শীঘ্ৰেই গম পাম আৰু গম পালে আপোনালোকক নিশ্চয় জনাম। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে শংকৰ সংঘৰ ওপৰত। তো শংকৰ সংঘৰ 94 সংখ্যক বাৰ্ষিকী হ'বলৈ গৈ আছে যোৰহাটত। এইবাৰ যোৰহাটত শংকৰ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন হ'ব আৰু এই অধিৱেশন আৰম্ভ হ'ব ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখৰ পৰা। গোটেই অসমৰ লাখ লাখ ভক্তগণ যাব। এইবাৰ ভাবিছোঁ ময়ো যাম বুলি। এতিয়ালৈকে কিন্তু শংকৰ সংঘৰ অধিৱেশন মই এবাৰো চাই পোৱা নাই বা শংকৰ সংঘৰ অধিৱেশনত মই এবাৰো উপস্থিত থকা নাই। মানুহে কোৱা শুনিছোঁ যে লাখ লাখ মানুহ হেনো যায়, য'ত হেনো গৈ বিৰাটেই ভাল লাগে, বহুতো ধৰ্মীয়মূলক অনুষ্ঠান হৈ থাকে বুলি জনাইছে। কিন্তু এতিয়া পৰ্যন্ত মই গৈ পোৱা নাই। আমাৰ নিচেই ওচৰত হৈ গৈছিলে, গহপুৰত হৈ গৈছিলে, তালৈকো গৈ পোৱা নাই এতিয়ালৈকে। মিছাকৈ লাভ নাই, এতিয়ালৈকে গৈ পোৱা নাই। গতিকে এইবাৰ আশা কৰিছোঁ যোৰহাটত যাম বুলি, যি নেকি 6 ফেব্ৰুৱাৰীত হোৱাৰ কথা আছে। তো সেই 6 ফেব্ৰুৱাৰীত যাম বুলি আশা কৰিছোঁ। গতিকে আপোনালোকো যদি আহে, যদি লগ পায় তেনেহ'লে মোক মাত লগাব। বহুতে মানে চিনি পাবলৈ অকণমান কঠিন হয়। বহুতে কয় যে আপোনাক কেমেৰাত যেনেকুৱা দেখি আপুনি ৰিয়েলত বহুতেই বেলেগ বুলি মানে বহু লোকে কয়। গতিকে অকণমান ইফাল সিফাল দেখিব পাৰে। বাৰু যদি দেখা পায় মাত লগাব, ভাল পাম। 6 ফেব্ৰুৱাৰীৰে পৰা উপস্থিত থাকিম বুলি ভাবিছোঁ। তো দেখা যাওক, যদি ভগৱানে বিচাৰে তেন্তে নিশ্চয় যাম। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বলিউডৰ এজন জনপ্ৰিয় অভিনেতা ছেইফ আলী খানৰ ওপৰত। নিশ্চয় আপোনালোকে ছেইফ আলী খানক চিনি পায়। ছেইফ আলী খানৰ ঘৰৰ ভিতৰত এজন দুৰ্বৃত্ত সোমাইছিলে আৰু সেই দুৰ্বৃত্তজনে ছেইফ আলী খানক চুৰিৰে আঘাত কৰি পলায়। আপোনালোকে ভাবক, ইমান হাই সিকিউৰিটিৰ পাছতো ছেইফ আলী খানৰ ঘৰত এজন দুৰ্বৃত্ত সোমাই যায় আৰু সেই দুৰ্বৃত্তজনে দিনতে সোমাইছিলে। গোটেই দিনটো তেখেতে মানে খাপ পেটি ধৰি থাকিলে। ছেইফ আলী খানৰ পুতেকৰ ৰুমত সোমাবলৈ যাওঁতেই যিগৰাকী নেকি কাম কৰা মহিলা আছিলে তেখেতে চিঞৰ বাখৰ লগালে আৰু তাৰ পাছত ছেইফ আলী খানে বচাবলৈ যাওঁতে ছেইফ আলী খানকেই চুৰিৰে আঘাত কৰিলে। এতিয়া তেখেতৰ CCTV ফুটেজ ভাইৰেল হৈছে, স্ক্ৰীনত আপোনালোকক দি দিছোঁ। সেইজনেই হৈছে এইজন ব্যক্তি যিজনে নেকি ছেইফ আলী খানক মানে আঘাত কৰিবলৈ চেষ্টা কৰিছিলে, মানে আঘাত কৰিলে আৰু তো তেখেতৰ ল'ৰাক হয়তো চাগে মাৰ্ডাৰ কিবা কিবি কৰাৰ চাগে প্লেনিং কৰিছিলে আৰু বাৰু যি কি নহওক। কিন্তু ভাবক, চাওকচোন, ইমান হাই সিকিউৰিটিৰ পাছতো চুৰ কিমান সাংঘাতিক। তেখেতলোক 12 মহলৰ ওপৰত থাকে। গতিকে ইমান ওপৰত হাই সিকিউৰিটিৰ পাছতো তেওঁলোক সোমাই গৈছে, কম চুৰ নহ'ব কিন্তু। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। 2015 চনতেই কাম আৰম্ভ হোৱা এটা সুৰংগৰ উদ্বোধন কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে।
এই সুৰংগটোৰ সৰ্বমুঠ দৈৰ্ঘ্য হৈছে 6.4 কিলোমিটাৰ 6.4 কিলোমিটাৰ এতিয়া আপোনালোকে ক'ব হয়তো চাগে 6.4 কিলোমিটাৰ এটা সুৰংগ কি ডাঙৰ কথা কিন্তু সুৰংগ নিৰ্মাণ কৰাটো বিৰাটেই চ্যালেঞ্জিং এটা কাম সুৰংগ নিৰ্মাণ কৰাটো কাৰণ পাহাৰ কাটি কাটি 6 কিলোমিটাৰ বাট উলিয়াওতে যথেষ্ট পৰিমাণৰ কষ্ট হয় যথেষ্ট পৰিমাণৰ মেন পাৱাৰ লাগে আৰু যথেষ্ট পৰিমাণৰ অৰ্থৰ প্ৰয়োজন হয় বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ আহিলাপাতিৰ প্ৰয়োজন হয় বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰিব লাগে তাৰ পাছত গৈ সুৰংগ নিৰ্মাণ কৰিব পৰা যায় তাকো হেয়া 6.4 কিলোমিটাৰ জোৰা এটা সুৰংগ মানে যথেষ্ট দীঘল এটা সুৰংগ নিৰ্মাণ কৰিবলৈ উদ্বোধন কৰিলে যত নেকি যথেষ্ট পৰিমাণৰ টকা খৰচা হয় এই সুৰংগটো এতিয়া জম্মু কাশ্মীৰ শ্ৰীনগৰ আৰু সোণমাৰ্গৰ মাজত সংযোগ স্থাপন কৰিব বুলি জনাইছে যেটো সুৰংগ 6.4 কিলোমিটাৰ আৰু এই সুৰংগটো 2015 চনৰ পৰাই নিৰ্মাণৰ কাম আৰম্ভ হৈ আছিল আৰু যোৱাকালি সেই সুৰংগটো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে উদ্বোধন কৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ নিচিনা দুখীয়া ব্যক্তি বিলাকৰ কাৰণে এটা ভাল খবৰ আপোনাৰ হাতত যদি কম টকা পইচা আছে তেন্তে আপোনালোকে এতিয়াৰে পৰা ডাকঘৰৰ জৰিয়তে প্ৰত্যেক মাহে কম টকা ইনভেষ্ট কৰিব পাৰিব চৰকাৰী কোম্পানীসমূহত চৰকাৰী কোম্পানীত আপোনালোকে কম টকাৰ পৰা এতিয়াৰে পৰা ইনভেষ্ট কৰিব পাৰিব এতিয়া আমি যেতিয়া নেকি ধৰি লওক বিভিন্ন কোম্পানীত পইচা ইনভেষ্ট কৰিবলৈ যাওঁ 2 টকা ইনভেষ্ট কৰিলে আমাৰ একো প্ৰফিট নহয় কিন্তু আমি যদি বেছিকৈ টকা ইনভেষ্ট কৰিবলৈ যাওঁ তেতিয়া আমাৰ প্ৰফিটটো বেছিকৈ হয় কিন্তু চৰকাৰী এনে কিছুমান কোম্পানী আছে চৰকাৰী এনে কিছুমান প্ৰতিষ্ঠান আছে য'ত আপোনালোকে ইনভেষ্ট কৰিলে কম টকা ইনভেষ্ট কৰিও ভাল টকা উপাৰ্জন কৰিব পাৰে তাৰে ভিতৰত এটা হৈছে পিপিএফ এতিয়া খবৰ ওলাইছে আপোনালোকে ডাকঘৰৰ জৰিয়তে মাত্ৰ 500 টকাৰ পৰা পিপিএফত পইচা ইনভেষ্ট কৰিব পাৰিব বুলি জনাইছে আৰু কিছু বছৰ থোৱাৰ পাছত মানে একেবাৰে কম 5 বছৰ থোৱাৰ পাছত আপোনাৰ হাতত প্ৰায় 1.5 লাখ টকা মান হ'বগে বুলি জনাইছে গতিকে আপোনালোকেও এই পিপিএফত পইচা জমা কৰিবলৈ লওক মই প্ৰায় বিলাক ভিডিওতে আপোনালোকক জনাও যে পইচা জমা কৰাটো এটা বিৰাটেই ভাল অভ্যাস মানুহৰ কোনো এজন ব্যক্তিয়ে যদি মদ ভাং সিগাৰেট বিড়ি একোৱেই নাখায় একো মদ ভাং সিগাৰেট বিড়ি নাখায় কিন্তু তেখেতে যেনিবা যিমান টকা পইচা উপাৰ্জন কৰে গোটেইখিনি টকা বিভিন্ন কামত তেখেতে উৰাই দিয়ে কাপোৰ কানি কিনা মোবাইল কিনা ঘৰৰ বয় বস্তু কিনা তো সেইজন ব্যক্তিতকৈ এজন মদাহিয়ে যদি প্ৰত্যেক দিনে 1000 টকা উপাৰ্জন কৰি 500 টকা জমা কৰে বাকি 300 টকা মদ খাই 200 টকা খৰচা কৰে তেনেহলে সেই যিজন ব্যক্তি নেকি মদ ভাং নেখায় আৰু তেখেতে ধৰি লওক ঘৰৰ বয় বস্তু কিনে বা ইটো হিটো পইচা উৰাই দিয়ে তেখেততকৈ সেই মদাহিজনৰ অভ্যাসটো মই ভাল বুলি কম কিয় কাৰণ পইচা থাকিলেহে আপোনাৰ ভৱিষ্যতলৈ গৈ বিভিন্ন কামত সুবিধা হ'ব আপুনি যদি মদ ভাং নেখায় পইচা পাতি উৰাই দিয়ে তো কি লাভদাল হ'ব মানে নহয় গতিকে পইচা সঞ্চয় কৰাটো আমাৰ এটা বহুত ভাল অভ্যাস বুলি মই ভাবো ইয়াতকৈ আৰু ভাল এটা হেবিট কেতিয়াও হ'ব নোৱাৰে গতিকে এনেকুৱা ধৰণৰ এটা হেবিট প্ৰত্যেকটো লৰাৰে থকা উচিত প্ৰত্যেকটো লৰাৰে মোৰ মতে এই অভ্যাসটো থকা উচিত ছোৱালীৰ কথা নকওঁ ছোৱালী বিলাকে বিয়া হৈ যাব তেওঁলোকৰ হাজবেণ্ডে পইচা ৰাখিলেও হ'ব কিন্তু লৰাবিলাক প্ৰত্যেকজন লৰাই মোৰ মতে এই অভ্যাসটো পুহি ৰাখিব লাগে পইচা সঞ্চয় কৰা অভ্যাসটো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এতিয়া মেটাই খুব সোনকালে লঞ্চ কৰিব এনেকুৱা এখন চশমা যিখন চশমাৰ জৰিয়তে আপোনালোকে বহু দূৰৈত থকা কোনো এজন ব্যক্তিৰ সৈতে 3D কোৱালিটিত কথা পাতিব পাৰিব 3D বুলি ক'লে ভুল হ'ব হেতু হয়তো 6D 8D 12D কিবা এটা হ'ব 12D হ'বগে চাগে মানে কি আপোনালোকে ৰিয়েলিটিত কথা পাতিব পাৰিব ৰিয়েলিটিত আপোনালোকে কথা পাতিব পাৰিব কোনো এজন ব্যক্তিৰ সৈতে সাপোজ যেনিবা আমি বৰ্তমান সময়ত কি হয় কোনো এজন ব্যক্তিৰ সৈতে যেনিবা কথা পাতিছো ভিডিও কলত সাপোজ আপোনাৰ যেনিবা দূৰৈত থকা কোনোবা এজন সম্পৰ্কীয়ৰ সৈতে আমি ভিডিও কলত কথা পাতিছো তেখেতৰ আমি ফটো দেখিছো তেখেতে কি কৰি আছে সেইটো দেখিছো তেখেতে কি কৈ আছে আমি সেইটো দেখিছো তো আমাৰ কি হৈ পৰে তেখেতৰ সৈতে কথা পাতোতে আমি 2D কোৱালিটিত কথা পাতো তেখেতৰ কেৱল আমি ফটোখনহে দেখা পাওঁ মানে নহয় তেখেতে কি কৰি আছে মানে তেখেতৰ 2D কোৱালিটিত দেখা পাওঁ আৰু তেখেতৰ ফটো কিবা কিবি সেইটো দেখা পাওঁ কিন্তু আপোনালোকে
3D কোৱালিটিত বা ভাৰ্চুৱেলি তেখেতক আমি কি কৰিব পাৰোঁ এতিয়াৰে পৰা লক কৰিব পাৰোঁ মেটাৰ তৰফৰ পৰা লঞ্চ কৰা এখন চশমাৰ জৰিয়তে কিন্তু সেই চশমাখন কি হ'ব লাগিব আপুনিও পিন্ধিব লাগিব আপোনাৰ বন্ধুজনেও পিন্ধিব লাগিব এনেকুৱা লাগিব যে আপোনাৰ বন্ধুজন আপোনাৰ ফ্ৰণ্টত ৰখি আপোনাৰ সৈতে কথা পাতি আছে যেনেকৈ নেকি ৰিয়েলত কথা পাতি থাকিলে আপোনাৰ ফ্ৰণ্টতে বন্ধুজন ৰখি থাকে আপোনাৰ এনেকুৱা লাগিব যে আপোনাৰ ফ্ৰণ্টতে একদম ইন ফ্ৰণ্ট মানে ফ্ৰণ্টত আপোনাৰ বন্ধুজন ৰখি আছে আপোনালোকে আৰামছে চকীত বহি আছে কথা পাতি আছে এনেহেন লাগিব এইটো হৈছে এটা নতুন টেকনলজি যিটো নেকি মেটাই খুব সোনকালে লঞ্চ কৰিব বুলি জনাইছে ঠিক তেনেকৈ এপল কোম্পানীৰ ফালৰ পৰা লঞ্চ কৰিছে অলৰেডি এপলৰ এখন ছানগ্লাছ VR হেডছেট বুলি কয় যেটো নেকি বহুত কষ্টলি হয় কিন্তু মেটাৰ তৰফৰ পৰা খুব কম দামতে আপোনালোকৰ কাৰণে উলিয়াব বৰ্তমান সময়ত এটা সিম কাৰ্ডৰ জৰিয়তে ঢেৰ কিবা কিবি কৰি পেলাব পাৰি আপোনাৰ মোবাইল নাম্বাৰটো যদি মই কেনেবাকৈ পাই যাওঁ তেন্তে আপোনাৰ সমস্ত বেংকৰ টকা পইচা মই উঠাই ল'ব পাৰোঁ সহজতে আজিৰ পৰা কেইবছৰমান আগত এটা মোবাইল নাম্বাৰ অন্য এটা ধৰি লওক আপোনাৰ সিমটো মই সোৱাইপ কৰিবৰ কাৰণে বা আপোনাৰ নাম্বাৰটো মই চুৰি কৰিবৰ কাৰণে অকনমান টেকনিক্যালি জনা মানুহৰ কাৰণে একেবাৰে সহজ আছিল আজিৰ পৰা কেইবছৰমান পূৰ্বলৈকে আছিল বা সিম কাৰ্ড এটা উলিয়াবৰ কাৰণেও বিৰাট সহজ আছিল আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড আপোনালোকে সাবমিট কৰি দিলে আপোনাৰ ফটো সহ তো আপোনালোকক এটা সিম কাৰ্ড দি দিয়ে 2-3 দিনৰ ভিতৰত সিম কাৰ্ডটো এক্টিভ হৈ যায় কিন্তু আজিকালি সিস্টেমটো অকনমান বেলেগ আজিকালি সিম তুৰন্তে এক্টিভ হয় মানে তৎকালীনভাৱে এক্টিভ হয় লগলগ কিন্তু তাৰ বাবে আজিকালি কি কৰিব লাগে ফিংগাৰপ্ৰিন্ট দিব লাগে এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা টেলিকমিউনিকেশ্যন ডিপাৰ্টমেন্টৰ ফালৰ পৰা জনাইছে যে এতিয়াৰে পৰা সম্পূৰ্ণ বাধ্যতামূলক কৰিছে গোটেই ভাৰতবৰ্ষত সিম কাৰ্ড লোৱাৰ সময়ত আপোনালোকে এতিয়াৰে পৰা ফিংগাৰপ্ৰিন্ট দিবই লাগিব উইদাউট ফিংগাৰপ্ৰিন্টত এতিয়াৰে পৰা কোনো লোকে সিম কাৰ্ড ক্ৰয় কৰিব নোৱাৰিব বুলি জনাইছে আপুনি যদি ফিংগাৰপ্ৰিন্ট দিয়ে তেতিয়াহে আপোনালোকে সিম কাৰ্ড ক্ৰয় কৰিব পাৰিব নহলে সিম কাৰ্ড ক্ৰয় কৰিব নোৱাৰিব যাতে আপোনাৰ সিম কাৰ্ডখন কোনেও সোৱাইপ কৰিব নোৱাৰে বা কোনেও যাতে আপোনাৰ সিম কাৰ্ডখন বেলেগ এজন ব্যক্তিয়ে যাতে ধৰি লওক চুৰি কৰি ল'ব নোৱাৰে তো তাৰ কাৰণে এই সিস্টেমটো বনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ইনকম টেক্স স্লেবৰ ওপৰত 2025 আৰু 2026 চনৰ খুব শীঘ্ৰেই বাজেট ঘোষণা কৰা হ'ব আৰু সেই বাজেটত হয়তো ইনকম টেক্স এতিয়া অকনমান ৰেহাই প্ৰদান কৰিব পাৰে বুলি জনাইছে মানে আমি যিনেকি টকা উপাৰ্জন কৰোঁ সেই টকা উপাৰ্জন কৰাৰ ওপৰত কি হয় আমি ইনকম টেক্স পৰিশোধ কৰিব লাগে এতিয়া ইনকম টেক্স ডিপাৰ্টমেন্টৰ ফালৰ পৰা জনাইছে যদিহে 20 লাখ টকাৰকৈ ওপৰ আপোনাৰ ইনকম হয় তেনেহলে আপোনালোকে 30% আপোনালোকৰ ইনকমৰ চৰকাৰক দি দিব লাগিব বাপৰে বা মানে আপোনাৰ যদি 20 লাখ ইনকম হয় তেন্তে আপোনালোকে 30% হলে কিমান হ'ব হয়তো চাগে 6 লাখ মান টকা হয়তো চাগে দি দিব লাগিব 20 লাখৰ 6 লাখেই চৰকাৰক দি দিব লাগিব বাপৰে বা সেই কাৰণে চাগে মানুহবিলাকে ইনকম টেক্স বিলাক লুকুৱাই দুবাইত কিন্তু ইনকম টেক্স নালাগে আকৌ পুৰা জিৰো ইনকম টেক্স আপুনি যিমান টকা উপাৰ্জন কৰে আপুনি নিজেই ৰাখক আপোনাৰ টকা আমাক নালাগে মানে দুবাইত মানুহৰ জনসাধাৰণৰ টকা দৰকাৰ নাই বেলেগ পদ্ধতিৰে তেওঁলোকে উপাৰ্জন কৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এজন অভিনেতা কিমান দায়বদ্ধ সমাজৰ প্ৰতি এজন অভিনেতাই নিজৰ অভিনয়ক কিমান ডেডিকেটেডলি কৰে বা তেখেতৰ কৰ্তব্যক তেখেতে কিমান দূৰ ষ্ট্ৰংলি পালন কৰে তো এই উদাহৰণ যদি আপোনালোকে চাব বিচাৰে তেনেহলে ৰাগ ঐনিতমৰ ফালে আপোনালোকে চাব লাগিব খবৰ ওলাইছে ৰাগ ঐনিতমৰ দেউতাকৰ মৃত্যু হয় তেখেতে থিয়েটাৰ কৰি থকাৰ অৱস্থাতে বৰ্তমান থিয়েটাৰ চলি আছে তো হিদিনাখন তেখেতৰ দেউতাকৰ মৃত্যু হয় দেউতাকৰ মৃত্যু হোৱাৰ পাছতো কিন্তু তেখেতে বৰ্তমান তেখেতৰ যি নেকি কৰ্তব্য অৰ্থাৎ থিয়েটাৰৰ কাম তেখেতে কোনো ধৰণৰ মানে ৰখাই দিয়া নাই তেখেতে নন ষ্টপ থিয়েটাৰৰ কাম কৰি আছে গতিকে ভাবক তেখেতৰ বহু দায়িত্ব আছে অকল তেখেতৰ দায়িত্ব বুলি নহয় গোটেই থিয়েটাৰখন তেখেতৰ ওপৰতে ডিপেন্ড কৰে বাই চান্স তেখেতে যদি নকৰো বুলি কয় প্ৰডিউচাৰে টকা ঘূৰাই দিব লাগিব ডাইৰেক্টৰৰ মাথা গৰম হ'ব কমিটিয়ে পিটন খাব মানুহৰ পৰা গতিকে গোটেইখিনিকে বচাবৰ কাৰণে তেখেতে দেউতাক মৃত্যু হোৱাৰ পাছতো তেখেতে এনেই নৰ্মেলি আমাৰ অসমীয়া মানুহবিলাকে কি কৰে ঘৰৰ পৰা নোলায়
ঘৰতে থাকিব লগা হয় কিন্তু ইমান এটা তেখেতৰ জীৱনত মানে ট্ৰেজেডি ঘটনা হৈ যোৱাৰ পাছতো তেখেতে মানুহক হাঁহি বিলাই ফুৰিছে বা মানুহক মনোৰঞ্জন কৰোৱাইছে গতিকে ইয়াতকৈ আৰু ডাঙৰ উদাহৰণ মোৰ মতে কি হ'ব পাৰে আপোনালোকে কমেণ্ট এটা কৰি জনাব আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে হিন্ডেনবাৰ্গৰ ওপৰত আমেৰিকাৰ এটা শৰ্ট সেলিং কোম্পানী যিটোৱে কি কৰে খুব কম দিনৰ কাৰণে কোনো এটা কোম্পানীৰ শেয়াৰ প্ৰাইচ ক্ৰয় কৰে আৰু খুব তৎকালীনভাৱে সেই শেয়াৰটো কি কৰে বিক্ৰী কৰি দিয়ে আৰু তেওঁলোকে পইচা উপাৰ্জন কৰে তেওঁলোকে কোনো এটা কোম্পানীৰ ওপৰত ৰিসাৰ্চ কৰে আৰু ৰিসাৰ্চ কৰি সেই কোম্পানীটোৱে যদি কিবা ভুল কাম কৰিছে সেই কোম্পানীটোৰ তথ্য তেওঁলোকে ফাদিল কৰে আৰু তেওঁলোকৰো মুনাফা হৈ যায় যেতিয়া নেকি কোনো এটা কোম্পানীৰ বিষয়ে তেওঁলোকে বেয়াকৈ মানে উল্লেখ কৰিব বা তেওঁলোকৰ যিবিলাক নেকি দুৰ্নীতি থাকে সেইবিলাক উল্লেখ কৰিব কোম্পানীটোৰ শেয়াৰ প্ৰাইচ কমিব আৰু তেওঁলোকে কি কৰে সেই শেয়াৰ প্ৰাইচ কমাৰ সুবিধা লৈ তেওঁলোকৰ প্ৰফিট জেনাৰেট কৰিব তো সেই কোম্পানীটোৰ মেইন লক্ষ্য হৈছে এইটো মানে হিন্ডেনবাৰ্গ কোম্পানীটোৰ এতিয়া এই হিন্ডেনবাৰ্গ কোম্পানীটো বন্ধ হ'ব বুলি জনাইছে এটা কিয় বন্ধ হ'ব এই সম্পৰ্কত এতিয়ালৈকে ক্লিয়াৰলি কোৱা নাই হিন্ডেনবাৰ্গৰ তৰফৰ পৰা আজিৰ পৰা প্ৰায় 1 বছৰ 1.5 বছৰ পূৰ্বে গৌতম আদানীৰ ওপৰত তেওঁলোকে এটা তথ্য ফাদিল কৰিছিলে তো এতিয়া বহুলোকে সন্দেহ কৰিছে যে গৌতম আদানীৰ হাত আছে হিন্ডেনবাৰ্গ বন্ধ কৰোৱাৰ আৰত এতিয়া হিন্ডেনবাৰ্গৰ ফালৰ পৰা কিন্তু এই কথা অস্বীকাৰ কৰিছে এতিয়া নাজানো কিহৰ কাৰণে বন্ধ হ'ব বাৰু যি কি নহওক গৌতম আদানীৰ কিন্তু এজন পাৱাৰফুল ব্যক্তি ৰূপে আমি গম পাইছোঁ তো আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশা আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাওক চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি থৈ যাওক